আকৌ আমি পুনৰবাৰ আপোনালোকক আমাৰ ফেক্চুৱেল ডিছকাশ্যনলৈ স্বাগতম জনাইছোঁ। মই বাহাদুৰ ইছলাম, আমাৰ দ্য ৰিয়েল ফেক্ট পৰিয়ালবৰ্গৰ সকলো সদস্যকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আৰম্ভ কৰিবলৈ লৈছোঁ অহা 7 মে'ত অনুষ্ঠিত হ'ব লগা যি নিৰ্বাচনত 4টা লোকসভা সমষ্টিত নিৰ্বাচন হ'ব, তাৰে সন্মানীয় গুৱাহাটী লোকসভা সমষ্টি, সন্মানীয় বৰপেটা লোকসভা সমষ্টি, সন্মানীয় কোকৰাঝাৰ লোকসভা সমষ্টি আৰু সন্মানীয় ধুবুৰী লোকসভা সমষ্টি। এই 4টা লোকসভা সমষ্টিত কোনে কি কাৰণত জয়ী হ'ব আৰু কাৰ কাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব সেই বিষয়ত আমি বিস্তাৰিত আলোচনা কৰিম। আপোনালোকে আমাৰ ফেক্চুৱেল ডিছকাশ্যন শেষলৈকে চাই থাকিব আৰু কোন সমষ্টিত কোন জিকিব কোন হাৰিব আপোনালোকে কমেণ্ট যোগেও জনাব পাৰিব। আমি প্ৰথমটো সমষ্টি লৈছোঁ সন্মানীয় গুৱাহাটী লোকসভা সমষ্টি। সমগ্ৰ অসমৰে মূল কেন্দ্ৰবিন্দু গুৱাহাটী মহানগৰক কেন্দ্ৰ কৰি গুৱাহাটী লোকসভা সমষ্টি গঠিত হৈছে। গুৱাহাটী লোকসভা সমষ্টিত এইবাৰ দুইকণীয়া নিৰ্বাচনী যুঁজ হোৱাৰ সম্ভাৱনা আছে আৰু সেয়া হৈছে বিজেপি প্ৰাৰ্থী বিজলী কলিতা মেধি আৰু কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ মাজত পোনপটীয়া নিৰ্বাচনী যুঁজ হ'ব। যিহেতুকে এই দুগৰাকী শক্তিশালী কেণ্ডিডেট আৰু এই দুগৰাকী ব্যক্তিৰ মাজত কেণ্ডিডেটৰ মাজত পোনপটীয়া নিৰ্বাচনী যুঁজ হ'ব। আমি গুৱাহাটী লোকসভা সমষ্টিত কাৰ পাল্লা ভাৰী হ'ব, কোনে জিকিব কোনে হাৰিব সেইষাৰ কথা যোৱাৰ আগতে আমি কিছু আওপকীয়াকৈ আমি কিছু কথা ক'বলৈ লৈছোঁ। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক প্ৰেক্ষাপটত ক্ৰমাগতভাৱে বিজেপিৰ যিবোৰ শ্লোগান, মোদীৰ যি গেৰাণ্টি সেয়া যেন অচল মুদ্ৰাত পৰিণত হ'বলৈ লৈছে। আগতে যেনেকৈ মোদী লহৰৰ নামত লাখ লাখ জনতা ওলাই আহিছিল, লাহে লাহে যেন মোদী লহৰৰ নামত লাখ লাখ জনতা ওলাই অহাৰ যিটো প্ৰভিজন সেইটো লাহে লাহে কমি আহিছে। অসম ৰাজ্যখনৰ কথালৈ যদি আমি মনত কৰোঁ, আমি দেখিবলৈ পাম যে ইয়াৰ পূৰ্বৱৰ্তী পৰ্যায়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মামা মামা বুলি মানুহে আপ্লুত হৈ আছিল। মানুহ হাজাৰ হাজাৰ মানুহ ওলাই আহিছিল ৰাজপথত, কিন্তু সময়ৰ তাগিদাত কিন্তু সেই মামা মামা শ্লোগানটো যেন লাহে লাহে ক'ৰবাত স্তিমিত হৈ পৰিছে। এই যিটো ধৰণকৰণ, এই নিৰ্বাচনী প্ৰেক্ষাপটৰ যি ধৰণকৰণ এয়া কিন্তু স্পষ্টভাৱে বিজেপিৰ কাৰণে এক অশনি সংকেত। সৰ্বভাৰতীয় প্ৰেক্ষাপটত ইণ্ডিয়া এলায়েন্স যেতিয়াই গঠন হৈছে তেতিয়াই যেন বিজেপিৰ মূৰৰ কামৰণি হৈছিল। তাতে ভোটৰ ওপৰত দানৱ পৰা দি আৰু দুটা পাৰ্শ্বক্ৰিয়া বিজেপিৰ কাৰণে সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ লগতে অসমতো বিৰূপ প্ৰতিক্ৰিয়া কৰিছে। তাৰে এটা হৈছে বিজেপিয়ে যেতিয়াই ইডিয়ে অৰবিন্দ কেজৰিৱালক যেতিয়া গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পিছতে পৰাই ভাৰতবৰ্ষৰ ৰাজনীতিত যেন ক'ৰবাত নহয় ক'ৰবাত বিজেপি বেকফুটত যোৱা আৰম্ভ কৰিছিল। একে সমান্তৰালভাৱে ছ'চিয়েল মিডিয়া ইউটিউবৰ এক জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠিয়ে যেতিয়াই মোদী সম্পৰ্কে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সম্পৰ্কে এক বিস্তৃত বিশ্লেষণ আগবঢ়াই যি ইউটিউবত এক কণ্টেণ্ট প্ৰচাৰ কৰিছিলে, তাৰ পিছৰ পৰাই যেন আৰু ধ্ৰুৱ ৰাঠিৰ মিছন 100 crore এই মিছনত যেন লাহে লাহে জনতাৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ বা স্বতঃস্ফূৰ্ত সঁহাৰি দেখিবলৈ পোৱা গৈছে। আৰু সেই সঁহাৰিৰ কাৰণে ভাৰতবৰ্ষৰ ৰাজনীতিত ক্ৰমাগতভাৱে সকলো সমষ্টিতেই যেন বিজেপি বিৰোধী এক লহৰৰ সৃষ্টি হৈছে। আমি পুনৰ আহিছোঁ গুৱাহাটী লোকসভাৰ প্ৰসংগলৈ। আমি উপৰোক্ত কথাখিনি আমি এই কাৰণেই উল্লেখ কৰিব লগা হ'ল কাৰণ গুৱাহাটী লোকসভা সমষ্টি, বৰপেটা লোকসভা সমষ্টি, ধুবুৰী লোকসভা সমষ্টি, কোকৰাঝাৰ লোকসভা সমষ্টিটোত সমান্তৰালভাৱে ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ লেখীয়াকৈ অসমতো যেন বিজেপিক বিদায় দিয়াৰ এক যুঁজা চলিছে। আমি বৰ্তমান আজি 3 মে'লৈকে আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ, অহা 7 মে'ত অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনত সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ পৰা যিটো কেইবাযোজন দূৰত আছিল কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামী, আজিৰ ডেটত মীৰা বৰঠাকুৰ গোস্বামী আৰু বিজলী কলিতাৰ মাজত শক্তিশালী নিৰ্বাচনী যুঁজ হ'ব। হয়তো আজিৰ ডেটত এইটো কোৱা বেছি ঠিক নহ'ব, নাইবা কোৱা একেবাৰে সঠিককৈ কোৱা নাযাব মীৰা বৰঠাকুৰ গোস্বামী জিকিব নে বিজলী কলিতা মেধি জিকিব। আপোনালোকে কমেণ্ট যোগেও জনাব পাৰিব। যিহেতুকে যোগ্যতাৰ এইবাৰৰ নিৰ্বাচন কিছু যোগ্যতাৰ পৰিকাঠামো আৰু বিভিন্ন মূল্যবৃদ্ধিৰ ইছ্যুৱেই হওক, কিছু জ্বলন্ত ইছ্যুক লৈ এইবাৰৰ নিৰ্বাচন হৈ আছে আৰু বিজেপি চৰকাৰক বিদায় দিয়াৰ কাৰণে যেন গোটেই ভাৰতবৰ্ষত বিৰোধী দলসমূহ একত্ৰিত হৈছে আৰু তাৰ প্ৰতি জনসাধাৰণৰ স্বতঃস্ফূৰ্ত সঁহাৰি দেখিবলৈ পোৱা গৈছে। কি উত্তৰ ভাৰত, কি মধ্য ভাৰত, কি পশ্চিম ভাৰত, কি পূব ভাৰত, কি দক্ষিণ ভাৰত, কি উত্তৰ পূব ভাৰত সকলোতেই যেন বিজেপিৰ বিৰুদ্ধে এক লহৰ সৃষ্টি হৈছে। আৰু এই লহৰৰ এই ধুমুহাত মীৰা বৰঠাকুৰ গোস্বামী জিকি গ'লেও একো আচৰিত কথা নহ'ব। আমি প্ৰসংগলৈ আহিছোঁ
বৰপেটা লোকসভা সমষ্টিৰ কথা। বৰপেটা লোকসভা সমষ্টিত 3 গৰাকী প্ৰাৰ্থীৰ মাজত পোনপটীয়া নিৰ্বাচনী যুঁজ হ'ব। ইয়াৰ আগৰ ফেকচুৱেল ডিছকাশ্যনত আমি উল্লেখ কৰিছোঁ। বৰপেটা লোকসভা সমষ্টিত বিজেপি সমৰ্থিত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ আৰু কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ মাজত পোনপটীয়া নিৰ্বাচনী যুঁজ হ'ব। আৰু এই নিৰ্বাচনী যুঁজ তিনিকোণীয়া বৰ্তমানলৈকে আজি 3 মেলৈকে তিনিকোণীয়া হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। কিন্তু দিনক দিনে যিমানেই দিন অতিবাহিত কৰিছে সিমানেই যেন ইণ্ডিয়া এলায়েন্সৰ প্ৰতি মানুহৰ গ্ৰহণযোগ্যতা বাঢ়িছে। আৰু এই গ্ৰহণযোগ্যতাই হয়তো যিটো সময়ত অসম গণ পৰিষদৰ প্ৰাৰ্থী বিজেপি সমৰ্থিত অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী এক জয় লাভ কৰাৰ একেবাৰে মসৃণ পথ আছিলে, সেইখিনি সময়ত কিন্তু লাহে লাহে যেন ইণ্ডিয়া এলায়েন্সৰ প্ৰতি মানুহৰ গ্ৰহণযোগ্যতা বাঢ়িছে। আৰু যিমানেই দিন গৈছে সিমানেই যেন দীপ বায়নৰ জনপ্ৰিয়তা লাহে লাহে সকলো কমিউনিটিৰ মাজতে যেন বৃদ্ধি পাইছে। আৰু সেই ৰেহৰূপৰ পৰা যদি দীপ বায়ন যদি কিবা কাৰণত ফণীভূষণ চৌধুৰীৰ লগত জয়ী হৈ যায় সেয়াও একো আচৰিত কথা নহ'ব। কিন্তু ইয়াতে এটা লক্ষণীয় বিষয়, যদি মনোৰঞ্জন তালুকদাৰে সমসাময়িকভাৱে ভোট লাভ কৰে দীপ বায়নৰ সমসাময়িকভাৱে, তেতিয়াহ'লে কিন্তু ফণীভূষণ চৌধুৰী অতি অনায়াসে জয়লাভ কৰাৰ সম্ভাৱনা নৈ কৰিব নোৱাৰি। এটা কথা স্পষ্ট, যদিও প্ৰতিষ্ঠান বিৰোধী দল বিজেপিৰ বিপক্ষে আছে, তাৰ পিছতো বিজেপি বিৰোধী ভোট যদি মনোৰঞ্জন তালুকদাৰ আৰু কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ মাজত পোনপটীয়া বিভাজন হয়, তেতিয়াহ'লে কিন্তু ফণীভূষণ চৌধুৰীৰ বিজয়ৰ পথ মসৃণ হ'ব। আমি আহিছোঁ ধুবুৰী লোকসভা সমষ্টিলৈ। একেই ধুবুৰী লোকসভা সমষ্টিতো 3 গৰাকী প্ৰাৰ্থীৰ মাজত পোনপটীয়া নিৰ্বাচনী যুঁজ হ'ব। আৰু সেই 3 গৰাকী প্ৰাৰ্থী হৈছে বৰ্তমান ধুবুৰীৰ 3বাৰৰ সাংসদ বদৰুদ্দিন আজমল এওঁডিএফৰ প্ৰাৰ্থী, আৰু কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী বিজেপি সমৰ্থিত জাভেদ ইছলামৰ মাজত পোনপটীয়া নিৰ্বাচনী যুঁজ হ'ব। এই নিৰ্বাচনী যুঁজত কোনগৰাকী প্ৰাৰ্থী জিকিব, কোনগৰাকী হাৰিব, আপোনালোকে কমেণ্ট যোগে জনাব পাৰিব। আমি ইতিমধ্যে বৰ্তমানলৈকে যিমান দূৰ খবৰ লাভ কৰিছোঁ, লাহে লাহে যেন বদৰুদ্দিন আজমলক ধুবুৰী লোকসভাৰ পৰা বিদায় দিয়াৰ এক যুঁজা চলিছে। ধুবুৰী সুদূৰ মাইনকাছৰৰ পৰা আৰম্ভ কৰি ধুবুৰীৰ পৰা আৰম্ভ কৰি পূবত চেঙা সমষ্টিলৈকে প্ৰতিটো সমষ্টিতে যেন বদৰুদ্দিন আজমলৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ এক তীব্ৰতৰ হৈ পৰিছে। আৰু এই প্ৰতিষ্ঠান বিৰোধী ঢৌ যে বদৰুদ্দিন আজমলক ক'ৰবাত নহয় ক'ৰবাত ক্ৰিয়া কৰিছে, যাৰ কাৰণে আমি দেখিবলৈ পাইছোঁ বদৰুদ্দিন আজমলে কিছু এনেকুৱা অসংযত ব্যৱহাৰ মঞ্চতে কৰিবলৈ চেষ্টা কৰিছে। হয়তো তেওঁ আগজাননী পাইছে অহা নিৰ্বাচনত তেখেতে হাৰি যাব পাৰে, তেনেকুৱা এটা নিৰ্বাচনী ইংগিত কিজানি লাভ কৰিছে। আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ, ধুবুৰী লোকসভা সমষ্টিত ক্ৰমাগতভাৱে ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ক্ৰমাগতভাৱে তেওঁৰ শ্ৰীবৃদ্ধি হৈছে। আৰু স্বতঃস্ফূৰ্ত যিটো জনসমৰ্থন সেইটো লাহে লাহে যেন অধিক বৃদ্ধি পাইছে। আৰু এই ধুমুহাৰ মাজত বদৰুদ্দিন আজমলে নিজক দৃষ্টি ৰাখিব পাৰিব নে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ হেঁচাত বদৰুদ্দিন আজমলৰ দিল্লী যাত্ৰা স্তব্ধ হ'ব 2024 নিৰ্বাচনত, সেয়া কিন্তু 7 মেত সেয়া নিৰ্ধাৰণ হ'ব। আৰু 4 জুনত সেয়া সম্পূৰ্ণৰূপে ফলাফল প্ৰকাশ পোৱাৰ পিছত গম পোৱা যাব। আমি আহিছোঁ পৰৱৰ্তী কোকৰাঝাৰ লোকসভা সমষ্টিত। কোকৰাঝাৰ লোকসভা সমষ্টিতো 3কোণীয়া নিৰ্বাচনী যুঁজ হোৱাৰ সম্ভাৱনা আছে। আৰু এই 3কোণীয়া নিৰ্বাচনী যুঁজ হ'ব কংগ্ৰেছ প্ৰাৰ্থী অৰ্থাৎ ইণ্ডিয়া এলায়েন্সৰ কংগ্ৰেছ প্ৰাৰ্থী আৰু বিজেপি সমৰ্থিত UPPLৰ প্ৰাৰ্থী আৰু BPFৰ প্ৰাৰ্থীৰ মাজত পোনপটীয়া নিৰ্বাচনী যুঁজ হ'ব। কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই কোকৰাঝাৰ লোকসভা সমষ্টিত বিজেপি সমৰ্থিত UPPLৰ প্ৰাৰ্থী জয়লাভ কৰিব নে BPFৰ প্ৰাৰ্থী জয়লাভ কৰিব নে কংগ্ৰেছ প্ৰাৰ্থী অৰ্থাৎ ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী কংগ্ৰেছ প্ৰাৰ্থী জয়লাভ কৰিব। এইখিনিতে এটা কথা লক্ষ্য কৰিবলগীয়া যে বিশেষকৈ BTCৰ যি নিৰ্বাচন বা BTC এলেকাধীন যিবোৰ সমষ্টি, তাৰে দৰং ওদালগুৰি সমষ্টি আৰু ইফালে কোকৰাঝাৰ লোকসভা সমষ্টিত AIUDFে মুকলিভাৱে BPFক সমৰ্থন কৰিছে। এতিয়া AIUDFৰ ভোটৰ কিমান শতাংশ ভোট BPFলৈ কনভাৰ্ট হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব 2024 কোকৰাঝাৰ লোকসভাৰ নিৰ্বাচন। আমাৰ ফেকচুৱেল ডিছকাশ্যনত আমি গুৱাহাটী, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ লোকসভা সমষ্টি সম্পৰ্কে বিস্তৃত আলোচনা কৰিলোঁ। আপোনালোকৰ মতে গুৱাহাটী লোকসভা সমষ্টিত কোনে বিজয়ৰ হাঁহি মাৰিব? মীৰাবৰ ঠাকুৰ জিকিব নে বিজলী কলিতা মেধি জিকিব? একেদৰে বৰপেটা লোকসভা সমষ্টিত CPIMৰ প্ৰাৰ্থী জিকিব নে কংগ্ৰেছ প্ৰাৰ্থী জিকিব নে অসম গণ পৰিষদৰ প্ৰাৰ্থী জিকিব? একেদৰে ধুবুৰী লোকসভা সমষ্টিত AIUDFৰ প্ৰাৰ্থী জিকিব নে কংগ্ৰেছ প্ৰাৰ্থী জিকিব নে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী
জয়লাভ কৰিব আপোনালোকে কমেণ্ট যোগে জনাব একেদৰে কোকৰাঝাৰ লোকসভা সমষ্টিত UPPLৰ প্ৰাৰ্থী জয়লাভ কৰিব নে BPFৰ প্ৰাৰ্থী জয়লাভ কৰিব না ইণ্ডিয়া এলায়েন্সৰ কংগ্ৰেছ প্ৰাৰ্থী জয়লাভ কৰিব আপোনালোকে কমেণ্ট যোগে জনাব আপোনালোকে চাই আছিল আপোনালোকৰ প্ৰিয় চেনেল দ্য ৰিয়েল ফেক্ট ধন্যবাদ